ভাৰতীয় জনতা পাৰ্টি এইটো 24/7 পাৰ্টি 24 ঘণ্টাই সক্ৰিয় জীৱন্ত ৰাজনৈতিক পক্ষ এটা গতিকে আমি এই দলটোৰ কাৰ্যকৰ্তা হিচাপে দলে যেতিয়াই য'ত যি দায়িত্ব দিছে সেই দায়িত্ব আমি মূৰ পাতি লৈছোঁ আৰু এইবাৰ আমাক আকৌ আমাৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে আমাক নলবাৰী জিলাখনৰ 3টা সমষ্টিৰ এক নিৰ্বাচনৰ প্ৰভাৰী দায়িত্ব দিছে গতিকে মই আজিৰ পৰা আৰম্ভ কৰিছোঁ বৰক্ষেত্ৰী সমষ্টিৰ শক্তি কেন্দ্ৰ বুথ সভাপতিকে আৰম্ভ কৰি তেওঁলোকৰ লগত আমি এখন বৈঠক কৰিছোঁ এই বৈঠকত আমাৰ পোলিং পাৰ্চেণ্টেজটো কেনেকৈ আমি বৃদ্ধি কৰিব পাৰোঁ মূলতঃ আৰু ইন ফেভাৰ অফ NDA যেহেতু আমাৰ ইয়াত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অগপ দলৰ প্ৰাৰ্থী আছে মণিভূষণ চৌধুৰী ডাঙৰীয়া বৰপেটা লোকসভা গতিকে অগপ দলৰ প্ৰাৰ্থী বা NDAৰ প্ৰাৰ্থীগৰাকীক আমি সৰ্বাধিক ভোট প্ৰতিটো বুথৰ পৰা কেনেকৈ দিব পাৰোঁ তাৰ কথাটোহে আমি আজি আলোচনা কৰিছোঁ তাৰ কাৰণে চিন্তা কৰিছোঁ আৰু কিমান ভোটৰ পাৰ্চেণ্টেজ যোৱাবাৰতকৈ আমি বৃদ্ধি কৰিব পাৰোঁ পোলিং পাৰ্চেণ্টেজ সেইটো দৰকাৰ যিহেতু আমি গণতন্ত্ৰৰ উৎসৱ উদযাপন কৰি আছোঁ গতিকে 100% ভোটদান হ'ব লাগে এইটো আমি মনে প্ৰাণে বিচাৰোঁ কিন্তু তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰি আছোঁ ভোট পাৰ্চেণ্টেজ যিয়ে নহওক পৰিৱেশ গৰমে হওক বৰষুণে হওক বতাহে হওক ধুমুহাই হওক এই সকলোবিলাককো নেওচি আমি অহা 7 মে তাৰিখে সৰ্বাধিক পোলিং বৰক্ষেত্ৰী সমষ্টিত নলবাৰী সমষ্টিত আৰু টিহু সমষ্টিত বা সমগ্ৰ বৰপেটা লোকসভা সমষ্টিত কেনেধৰণে বৃদ্ধি কৰিব পাৰোঁ সেইটোৰ ওপৰতে আমি কনচেনট্ৰেট কৰিছোঁ চাওক এইটো এটা মানে বৰপেটা লোকসভা সমষ্টিবাসীয়ে এটা মানে বহু দিনৰ মানে এটা আশা এটা পূৰ্ণ কৰাৰ দিশত একদম 180 কিলোমিটাৰ স্পীডত দৌৰিছে কাৰণ কিয় বৰপেটাত বহু বছৰ আমি আমাৰ প্ৰাৰ্থী জিকাব পৰা নাছিলোঁ এইবাৰ এটা সুবৰ্ণ সুযোগ পাইছে আৰু এই সুযোগটোৰ সদ্ব্যৱহাৰ কৰাৰ কাৰণে ৰাইজ সৰ্বস্তৰৰ জনগণ সাজু হৈছে আৰু আমাক ক'বই নালাগে যে বৰক্ষেত্ৰী সমষ্টি হাজো সমষ্টি এইফালে আমাৰ নলবাৰী সমষ্টি টিহু সমষ্টি ভৱানীপুৰ সমষ্টি পাটাচাৰকুছি সমষ্টি এইবিলাক যিবিলাক সমষ্টি আছে ইয়াততো মানে 90% এবভ ভোট 90+ ভোট আমাৰ NDA প্ৰাৰ্থীৰ পক্ষত যাব বাকী সমষ্টিবিলাকতো যাব কিন্তু এইখিনিৰ লগত মই বিশেষভাৱে আগৰ পৰাই জড়িত বৰপেটা গজালি জিলাখন আৰু নলবাৰী জিলাখন মোৰ এখন ঘৰুৱা জিলা এখন মোৰ মানে ঘৰুৱা জিলা এখন এই দুখনে গতিকে এই দুখন জিলাত মানে যিমান ভোট মানে পাব তাৰ পাছততো বৰপেটা জিলাখন আছে গতিকে এইবিলাক আমাৰ এইবাৰ মানে নিৰ্বাচনটো যিটো মই দেখি আছোঁ বা আপোনালোকে কৈ আছে কথাটো যে একপক্ষীয় এটা পৰিৱেশ দেখা গৈছে এইটো একপক্ষীয় এইবাৰ খালী মানে কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গ'ল পোষ্ট খালী আছে যিমান গ'ল দিব পাৰোঁ সিমান গ'ল দিবৰ কাৰণে আমি এতিয়া ৰণকৌশল প্ৰস্তুত কৰি আছোঁ আপুনি যেহেতু আপুনি প্ৰাৰ্থীগৰাকী আছিল আপোনাৰ সমষ্টি কেনেকুৱা হ'ব ইতিমধ্যে ত্ৰিকোণীয়াখন যুঁজ হ'ব বুলি আচলতে চৰ্চা চলি আছে BPFৰ পৰা আপুনি প্ৰত্যাহ্বান পোৱা বুলি চৰ্চা চলিছে বিভিন্ন মাধ্যমত কংগ্ৰেছৰ গৰাকীও আপোনালৈ প্ৰত্যাহ্বান অনা বুলি চৰ্চিত হৈছে কি ক'ব ৰাইজৰ ওপৰততো কোনো নাই জনতা জনাৰ্দন গতিকে জনতা জনাৰ্দনে ইতিমধ্যে ৰায় দিছে সাব্যস্ত কৰিছে অধিকাৰ আৰু মই যিখিনি আমাৰ দল আমাৰ মিত্ৰ দল আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীয়ে আমাক যিটো হিচাপ দিছে 10ৰ পৰা 11 লাখ ভোট NDA পাব BJPয়ে পাব আৰু 7ৰ পৰা 8 লাখ ভোট বিৰোধীয়ে পাব অৰ্থাৎ আমি যদি হাইয়েষ্টটো ধৰোঁ 11 লাখ ভোট BJP আৰু এইফালে 7 লাখ ভোট আমাৰ বিৰোধী পক্ষৰ গতিকে 7 11 18 লাখ 22 লাখ ভোটৰ 18 লাখে পোল হৈছে 18,11,000 ভোট পোল হৈছে গতিকে কংগ্ৰেছে যদি 4 লাখ ভোট পায় তেতিয়াহ'লে আমি 6ৰ পৰা 7 লাখ ভিতৰত আমি জিকিম নিৰ্বাচন আৰু BPFে যদি 4 লাখতকৈ কম পায় বা 4 লাখে পালে তেতিয়াও আমি সিমানে মাৰ্জিন অৰ্থাৎ অতি মানে যদি কমকৈও আমি ভোট পাওঁ কিছুমান বিশেষ নিৰ্দিষ্ট এলেকাত তেতিয়াহ'লেও আমাৰ 5 লাখৰ কম মাৰ্জিন নহয় আৰু যদি আমি ভবামতে আমাক দিয়া হিচাপ মতে যদি অংক কৰি আমি চাওঁ তেতিয়াহ'লে আমি প্ৰায় 6 লাখৰ ওপৰ মাৰ্জিনত এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিৰ্বাচিত কৰাৰ কাৰণে ৰাইজে ইতিমধ্যে তেওঁলোকৰ মানে অধিকাৰ সাব্যস্ত কৰিছে 2.01% দৰং ওদালগুৰি লোকসভা সমষ্টিত মই ক'ব গ'লে এইটো হাইষ্ট পলিং হৈছে
আৰু দলগাঁৱত 92-93% ভোট সদায় থাকে, 95লৈকে যায়। মই সেই কথাটো কৈ আছোঁ, দলগাঁৱে যদি 95 দিব পাৰে তেনেহ'লে কমলপুৰ নলবাৰীয়ে 95 দিব লাগিব। কিয় নোৱাৰে দিবৰ কাৰণে? তেওঁলোকৰতো দুটা ভোট নাই, তেওঁলোকৰ এটাই ভোট আছে। নলবাৰীৰ মানুহৰে এটা ভোট, দলগাঁৱৰ মানুহৰে এটা ভোট। নলবাৰীয়ে 95% ভোট কৰক, আৰু দলগাঁৱে যেনেকৈ 93% ভোট কৰিছে, নলবাৰীত তাতকৈ 2% বেছিকৈ ভোট দিয়ক। নলবাৰী জিলাই 95% কমেও ভোটাধিকাৰ এই জিলাখনত সাব্যস্ত হওক। তাৰ কাৰণে এই বৈঠক চলিছে, তাত বাদে বেলেগ কোনো বিষয় নাই।